আশাই এইবিলাক থাকিব নোৱাৰোঁ মই মানে এনেহ'লে 10 টাকাৰে উঠাই যাব মুস্তাক আৰু ৰাহুল মানে জগাই পেলাই উঠাব নোৱাৰে অকণ মানে মোৰ টাৱাৰ উঠি লৈ আহিব কানিকে মোক শুকাই পেলাই থৈ আহিব নোৱাৰিব আমি একেলগে ৰুমমেট তাৰপিছত মই নাযাওঁ মানে তেনেকৈ ৰিলেশ্যনশ্বিপত যাম ৰিলেশ্যনশ্বিপত যোৱাৰ পিছত মানে মই সদায় মানে পঢ়িবলৈ টাইমটো আগবাঢ়াই দিওঁ এহঁতৰ সদায় বুজি পালিনে মইতো গেলো হয় এটা মানুহ একদিনো নাপাব আৰু তাৰপিছত মানে এনেকুৱা জেগা পাঁচটা পাই থাকিম আৰু এনেকৈ ৰাহুল আৰু ই থাকিব মুস্তাক মই পিছত থাকিব এহঁতে মানে ঠেলি আহিছিল মই পূব বজাৰটো দিব যাব যেতিয়া মই পূব বজাৰটো দিব যাম এই মানে আকৌ মই তোমাৰ কাৰণে এইটো কলেজ বুজি পালিনে আৰু তোমাৰ এনেকুৱাকৈ মানে মাছটো চাব মাৰি হাই হেল্ল' নমস্কাৰ কি হ'ব নমস্কাৰ আপোনালোকৰ চাই আছে মুস্তাক ভ্লগ চেনেল তো আজি অন্যতম ভিডিঅ' আৰু আজি যাই আছোঁ নতুন শ্বুটিঙৰ কাৰণে লগতে নৰকংকাল বুলি এখন আমাৰ চিনেমা আহি আছে মানে শ্বৰ্ট ফিল্ম আৰু তো সেইখনতো মানে আজি অডিশ্যন লোৱা হ'ব আৰু মানে আহিয়ে দেখিলোঁ এইটো সৰু কাপোৰ খোলকাই লৈছে লৈ কেনে দৰ্জিতাক চিলাব দি আছে তো আৰু মানে আমি বৰ্তমান যাই আছোঁ এতিয়া শ্বুটিং লোকেশ্যন তো বঢ়িয়াকৈ কাটি দিবা এইটো তো মিনাজুল মানে আমি গোটেইকেইটাই বৰ্তমান যাই আছোঁ বৰ্তমান এটা ৰুমত আহিছোঁ আৰু এই ৰুমটোতে মানে অডিশ্যন দিয়া হ'ব যিমানখিনি অডিশ্যন দিয়া মেম্বাৰ আছে গোটেইখিনি ইয়াত আছে আৰু এইজনে প্ৰথম ব্যক্তিজন মানে অডিশ্যন দিব আৰু তো কেনেকুৱাকৈ অডিশ্যন দিয়া হয় আপোনালোকে চাই থাকক দেখাই আছোঁ জগতে ইহঁতে আমাৰ এতিয়া তোমাক বহুত ভাল লাগিছে তুমি কি ৰিপ্লাই দিলা সেই ৰিপ্লাইটো তুমি মানে এক্টিভত ধৰা বুজি দিবা তুমি দেখাব লাগে যে ল'ৰাকেইটাও আহি আছে তুমি খোজকাঢ়ি আহিছা তুমি কিমান নম্বৰ খোজকাঢ়ি আহিবা ল'ৰাকেইটা তোমাক জগাইছে তুমি নিজে ইমাজিন কৰিব লাগিব যে মোক ল'ৰাকেইটাই জগাইছে তুমি কি বুলি এনচাৰ দিবা তুমি যি এনচাৰ দে তুমি আগতেও কৈ ল'ব পাৰা বা তুমি নিজৰ মনৰ পৰাই ক'ব পাৰা সেইটো নহয় বা তুমি যদি কোৱা একেচত হয় মানে মা ভণ্টি দেখাই দিম তুমি এইটো ডাইলগে খাই ক'ব লাগে যে এইটো কেমেৰা কৰি আছে তোমাক তুমি এনেকৈ আহি আছা তুমি নিজে ইমেজিন কৰি লও আৰু তুমি এই বক্স পাৰি গ'লে 1 মিনিট একে চৰত মাৰা মানে ভণ্টি আৰু মাৰা দেখাই দিম মা ভণ্টি দেখাই দিম একে চৰত মা ভণ্টি দেখাই দিম এরকম বেশি বড়িয়া থাকো আৰু ভাই হাই এটাই আমি বহুত দিয়া কষ্ট দিয়া না এটাই ডাইলগ ক'ব লাগে দে আ বড়িয়া কা আ কো আৰু তুমি গম পাইছা যে এইটো কেমেৰা দেখি তোমাৰ নিজৰ কথা তুমি চা নে নাচাই তোমাৰ কথা ইমেজিন ক কোনবা তাতক জোকাইছি পিছত দেখিবা তুমি ডাইলগটো ইমান মন আহিবা কৈ ল'ৰাকেইটা তোমাৰ বাগালত আছে মানে তোমাৰ সাইডত আছে ৰেডি স্টাৰ্ট একেছৰত মা মোৰ ইকিনে নাই ন এটা আকৌ মা ভৰি দেখাই মা ভৰি দেখাই দি একেছৰত মা ভৰি ছোৱালী জক বলে ছোৱালী জক বলে একেছৰত মা ভৰি দেখাই দি ছোৱালী জক কব আহা ইয়াতে হসি আৰু তাই অডিশ্যনটো লোৱা হ'ল কিমান নম্বৰ পাইছে তিনিজন আছে তো ইহঁতে লিখিব মানে কিমান নম্বৰ পাইছে আৰু সেই হিচাপত চিলেকশ্যন কৰা হ'ব যে কোনটো কাক কি ৰোল দিয়া হ'ব খোজকাঢ়ি আহিছা ৰেডি ৰেডি ষ্টাৰ্ট কি বলহা কি লাগে তোমাক তুমি যেনেকে কোৱা ইমান হৈ গ'ল তোমাক তো এবাৰে কৈ দিলো আৰু নকওঁ তুমি যেনেকে কৰা তুমি জলদি ভালকে আহা আৰু আমাক নুসুধিবা তুমি যি কোৱা কোৱা তোমাক এটা জোগাইছো তুমি কি কোৱা স্টাৰ্ট কি বলহা কি লাগে তোমাক একটা শরৎ জানা নাই গাল চিনি সরি না এবার তো সাইড হওয়া লাগবে ইমান হইছে বেলেগ টাইপ আছে আৰু এই বহিখনতে মানে চিলেকশ্যন কৰা হৈছে কোনে কিমান নম্বৰ পাইছে বা কাৰ এক্টিং ভাল হৈছে এইখিনিতে বঢ়িয়াকৈ চিলেকশ্যন কৰিছে আৰু মই ব্লাৰ কৰি দিছোঁ কাৰণ মানুহ বেয়া লাগিব পাৰে মই ইমান নম্বৰ পালোঁ বা কিবা কাৰণত মানে সেইকাৰণে ব্লাৰ কৰি দিছোঁ যাতে কোনো গম নাপায় আৰু কোনে কিমান নম্বৰ পাইছে মানে আশাই এইবিলাক থাকিব নোৱাৰোঁ মই মানে এনেহ'লে 10 টাকাৰে উঠাই যাব মুস্তাক আৰু ৰাহুল মানে জগাই পেলাই উঠাব নোৱাৰে অকণ মানে মোৰ টাৱাৰ উঠি লৈ আহিব কানিকে মোক শুকাই পেলাই থৈ আহিব নোৱাৰিব আমি একেলগে ৰুমমেট তাৰপিছত মই নাযাওঁ মানে তেনেকৈ ৰিলেশ্যনশ্বিপত যাম ৰিলেশ্যনশ্বিপত যোৱাৰ পিছত মানে মই সদায় মানে পঢ়িবলৈ টাইমটো আগবাঢ়াই দিওঁ এহঁতৰ সদায় বুজি পালিনে মইতো গেলো হয় এটা মানুহ একদিনো নাপাব আৰু তাৰপিছত মানে এনেকুৱা জেগা পাঁচটা পাই থাকিম আৰু এনেকুৱা চিষ্টেমত তেতিয়া আৰু তুমি কেনেকুৱা আহি এনেকুৱা চিষ্টেমত
এটা মানে এডুকেশ্যন সিস্টেম কি আছে হা তুমি যে কথা না ভুল লেভেল দিছিলে যে এটা মনে হলে নৰাই আৰু এই মই গৈছিলো এটা মানে তুমি তোমার তো লাস্ট লাগবে না মই ভিডিও কোন গেল লাস্ট লাগবে লাস্ট লাগার পরে তুমি কি নিবা লাগে অ্যাকশন এটা তুমি এইবিলাক বাদ দিয়া শুন কি না মনত পেলাই থাকা তেনেকুৱা মানে আমি হাইড হ'বলে মানে আৰু মানে যেটা মানে মোৰ ক্লাছ নাই কেলা মানে মুখ না ভাল পাব না ক্লাছ হয় কেলা মানে দুইটা দবাই লগাই দিব আলোচনা কৰি ৰাতি মানে কি ৰকম তাৰ আৰে ৰকম কি ৰকম এটা মানে গৈ আছে প্ৰিন্সিপাল প্ৰিন্সিপাল আইবো আইয়া মানে দুইটা ধৰিব দুইটা মুখৰ অ্যাকশন মাৰব মাৰাৰ পিছত তুমি গলি আগত তাৰ মানে নটাইত মানে মুখ পঢ়ে তোমাৰ লগত তাই কিবা মিলে নেকি কি মিলে মোৰ ফেচৰ লগত মিলে না কি মিলে লগত মিলে আৰু এই সব মুস্তা মুস্তা থাকবে এটা মানে ঠেলি এসেছিল আমার পূর্ব জাতটো দিবা যাব যদি মই পূর্ব জাতটো দিবা যাম মই মানে আকৌ মই তোমাৰ কাৰণে এখন কলেজ বুজি পালে আৰু তোমাৰ এইটো মানে মাছটো চৰটা মাৰিও আৰু বঢ়িয়াকৈ চাহ দিলে তো বঢ়িয়াকৈ খাই ল'লোঁ আৰু খাই লৈ বাকী মানে অলপমান শ্বুটিং কৰিম তুমি মোৰ তো বঢ়িয়াকৈ সেইখন শ্বুটিং কৰিম আজি শ্বুটিঙৰ কাৰণে নতুন ড্ৰেছ পিন্ধি ল'লোঁ মানে কলেজৰ কেনেকুৱা লগা আছে কমেণ্টত জনাব মেইন গুৰু মই ফাইনালি মানে আমরা কলেজত ড্ৰেছত তো পুৰা আকলা পিন্ধি ল'লো আৰু আছে ইয়াত গেলে এই চাও মানে গাইছ এটা বৰ্তমান পুৰা কলেজৰ ড্ৰেছ তো দেখছা আৰু বৰ্তমান আমাৰ শ্বুটিং এটা আছে আৰু ভিতৰত দেখি মই আপোনালোকক দেখাই আছো তো পুৰা এটা ৰুম মানে দেখা দিছো আৰু এইফালে নকবি দেই হেয়া খাবা সেইটো দেখা দিম এইবোৰ কাপোৰত দেখি আপোনালোকে নাভাবিব যে আমি বেয়াকৈ থৈছোঁ অকল আমি মানে শ্বুটিঙৰ কাৰণেহে থৈছোঁ এনেকৈ কলেজ নাযাওঁ নেকি মই যাওঁ তেনেহ'লে আৰু এইটো হৈছে 15 নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ইয়াত মানে এটা শ্বুটিং কৰিব লগা আছে তো বৰ্তমান ইয়াত মানে শ্বুটিং এটা কৰি আছোঁ বৰ্তমান তো দেখিছে বঢ়িয়াকৈ গাড়ীও যাই আছে বঢ়িয়া চাইডত দেখি